Hello everyone. আজি মই ডিসকাস কৰিম হাফ ইয়াৰলি এক্সামিনেশন 2024 অৰ ক্লাস 8 অৰ যেটো জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে তাৰ গোটেইকেইটা এমসিকিউ বিষয়ে মই ডিসকাস কৰিম। তেছো কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে মাটি ছ কৰা আৰু ঢিলা কৰা পদ্ধতিটো কোৱা হয়। সেট অপশন দিয়া আছে জলসিঞ্চন, অপতৃণ নিয়ন্ত্ৰণ, হালবোৱা, বনবাদ নিৰুৱা। এইটাৰ ভিতৰত যেটো মাটি ছ কৰা পদ্ধতিটোক আমি হালবোৱা বুলি কওঁ। অপশন হ'ব সি হালবোৱা। কোৱেশ্চন নম্বৰ 2 চপোৱা শস্যৰ বীজবোৰ শীষ আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটো কোৱা হয় বীজ সিঁচা, মৰণা মৰা, মাটি চহোৱা, ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন নম্বৰ বি মৰণা মৰা। কোৱেশ্চন নম্বৰ 3 ইনফ্লুয়েঞ্জা, সৰ্দি, জ্বৰ, কাহ, পলিঅ' আদিবোৰৰ কাৰক হ'ল বেক্টেৰিয়া, ভেঁকুৰ, হেলাই, ভাইৰাছ। শুদ্ধ এনসাৰটো ডি হ'ব। এই গোটেইকেইটা ৰোগ ভাইৰাছজনিত ৰোগ হয়, গতিকে এনসাৰটো হ'ব ডি ভাইৰাছ। কোৱেশ্চন নম্বৰ 4 কিণ্ডন প্ৰক্ৰিয়াটো আৱিষ্কাৰক হ'ল লুই পেষ্টিউৰ হ'ব। শুদ্ধ এনসাৰ এ আলেকজাণ্ডাৰ ফ্লেমিং, এডৱাৰ্ড জেনাৰ, নিউটন। শুদ্ধ এনসাৰ হ'ব এ লুই পেষ্টিউৰ। ইয়াত পেষ্টিয়া বুলি দিয়া আছে একেই। কোৱেশ্চন নম্বৰ 5 বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা সংযুক্তি হাৰ। ইয়াত এনসাৰটো শুদ্ধ এনসাৰটো দিয়াই নাই। এনসাৰটো হ'ব 78%। গতিকে মই নিজেই বনাই লৈছোঁ কুৱেশ্চন নম্বৰ এ 78%। 6 নম্বৰ কুৱেশ্চন পাট পলুৰ পৰা পোৱা পাট বা ৰেচম পোনপ্ৰথমে আৱিষ্কাৰ হৈছিল পোনপ্ৰথমে শুৱালকুছিত, জাপানত, চীনত, আমেৰিকাত। শুদ্ধ এনসাৰ চি চীনত প্ৰথমে আৱিষ্কাৰ হৈছিল এই পাট পলুৰ পৰা যেটো আমি ৰেচম পাওঁ এই ৰেচম। কোৱেশ্চন নম্বৰ 7 বেক্টেৰিয়াৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থসমূহ কোৱা হয় জৈৱ পচনশীল পদাৰ্থ। অপশন সি। কোৱেশ্চন নম্বৰ 8 যি ধৰ্মৰ বাবে ধাতুক টানি দীঘল তাৰলৈ পৰিণত কৰিব পাৰি সেই ধৰ্মটোক আমি কওঁ নমনীয়তা। অপশন ডি। কোৱেশ্চন নম্বৰ 9 উদ্ভিদৰ শ্ৰীবৃদ্ধি বঢ়াবলৈ প্ৰয়োগ কৰা ৰাসায়নিক সাৰত থকা অধাতুটো হ'ল নাইট্ৰজেন। অপশন সি। 10 আজিকালি ৰাস্তা পকী কৰোঁতে ওপৰৰ তৰপত আলকটৰৰ সলনি ব্যৱহাৰ কৰা পদাৰ্থকেইটাই হ'ল বিটুমেন। অপশন এ। 11 অসমৰ কোন ঠাইত সাৰ কাৰখানা অৱস্থিত? সাৰ কাৰখানা নামৰূপত। 12 যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক আমি কওঁ দহন বুলি কওঁ। 13 তৰলীকৃত পেট্ৰলিয়াম গেছ এলপিজিৰ কেলৰি মান 55,000 কিলোজুল পাৰ কেজি। 14 বনাঞ্চল ধ্বংসৰ প্ৰাকৃতিক কাৰণটো হ'ল বনজুই। 15 লাওখোৱা অভয়াৰণ্য অৱস্থিত নগাঁও জিলাত। অপশন এ। 16 নম্বৰ 1000 মিলিয়নে হয় 1 বিলিয়ন। কোৱেশ্চন নম্বৰ 17 উচ্চ শক্তি সম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কুকেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা যায় তাক কোৱা হয় অতি কুকেন্দ্ৰ। অপশন বি। 18 স্ত্ৰী প্ৰজননৰ অংগ দুটা হ'ল এজোৰ ডিম্বা হয় চি অপশন। 19 তলৰ ডিম্বছ প্ৰাণীটো হ'ল কুকুৰা ডিম্বছ প্ৰাণী। বাকীকেইটা স্তন্যপায়ী হয়। কুৱেশ্চন 20 ভেকুলীৰ কণীৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ পৰ্যায়লৈকে বিভিন্ন অৱস্থা পাওঁ তাৰে শুদ্ধ এনসাৰটো হ'ব 3টা পৰ্যায়। 21 তলৰ কোনটো সংক্ৰামক ৰোগৰ বাহক? সংক্ৰামক ৰোগ এজনৰ পৰা আনজনৰ গালৈ যিটো ৰোগ বিয়পে। অপশন এ মাখি। বাহকটো হ'ল মাখি। 22 সাংশ্লেষিক আৱবোৰ ৰেয়নৰ পৰা বেলেগ কিয়নো ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। 23 তলৰ কোনবিধ ধাতু অধিক সক্ৰিয়? ছডিয়াম ধাতু আটাইতকৈ অধিক সক্ৰিয়। 24 অন্তৰ্নিহাচন হয় স্ত্ৰীৰ দেহত। 25 তলৰ কোনটো অনিশেষীয় প্ৰাকৃতিক সম্পদ যিটো সেই নহয় সূৰ্যৰ ৰশ্মি। গোটেইকেইটা এমচিকিউ কৈ দিলোঁ। গতিকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।